অসমৰ যিসকল কেণ্ডিডেটে আৰআৰবি গ্ৰুপ ডিত এপ্লাই কৰিছে লেভেল 1 পোষ্টৰ যিটো মেট্ৰিক লেভেলৰ পোষ্টত আৰু আইটিআই লেভেলৰ পোষ্টত এপ্লাই কৰিছে তাতো পোষ্টৰ সংখ্যা টোটেল কিমান দিয়া আছে ক'ত কিমান পোষ্ট আছে আজি এই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰা হ'ব ইয়াতে টোটেল পোষ্টটো দিয়া হৈছিল যেটো আৰআৰবি গুৱাহাটী নৰ্থ ইষ্টৰ ইয়াতে টোটেল পোষ্টটো ইয়াতে মেনশন কৰা হৈছে ইয়াতে টোটেল পোষ্ট আছে 828 টা পোষ্ট ইয়াতে ইউআৰতে সবে ফাইট কৰিব পাৰিব হেভাবে ইয়াতে টোটেল পোষ্টটো ইউআৰতে দিয়া হৈছে টোটেল 828 টা একেবাৰে টোটেল পোষ্টটো চাবলৈ গলে সব মিলাই পিনি ইউআৰ এসসি এসটি বা ওবিসি বা ইডব্লিউএস এক্স সাৰ্ভিসমেন সিসিডব্লিউ এইকিটা সকলোকিটা মিলাই পিনি ইয়াতে অল টোটেল পোষ্ট আছে 2048 টা পোষ্ট আছে ইয়াতে পোষ্ট ওয়াইজ ইয়াতে বেলেগ বেলেগ কৰি থৈছে ইয়াতে অ্যাসিস্ট্যান্ট এসএনটি তো যিসকলে ইউআৰ ক্যাটেগৰি পা বিলং কৰে সেই সকলৰ বাবে ইয়াতে 47 টা পোষ্ট দিয়া হৈছে এসটি যিসকল এসসি ক্যান্ডিডেট আছে তাৰ বাবে 20 টা যিসকলে এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 9 টা ওবিসি ক্যান্ডিডেট সকলৰ বাবে 33 টা ইডব্লিউএস ক্যান্ডিডেট সকলৰ বাবে 12 টা আৰু টোটেল ইয়াতে পোষ্টৰ সংখ্যা দিয়া হৈছে 121 আৰু সিসিডব্লিউ এৰ বাবে 25 টা যেটো সিট আছে হেতু ৰিজাৰ্ভেশন আছে আৰু এক্স সাৰ্ভিসমেনৰ বাবে 25 টা যেহেতু এক্স সাৰ্ভিসমেন আৰু সিসিডব্লিউ এৰ বাবে পোষ্ট ৰিজাৰ্ভেশন থাকে নেক্সট ইয়াতে আহিলে অ্যাসিস্ট্যান্ট ওয়ার্কশপ মেকানিক্যাল ইয়াতে যিসকল ইউআৰ ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 22 টা আৰু এসসি সকলৰ বাবে 8 টা ও এসটি সকলৰ বাবে 4 টা ওবিসি সকলৰ বাবে 14 টা ইডব্লিউএস সকলৰ বাবে 5 টা টোটেল পোষ্ট দিয়া হৈছে 53 আৰু এক্স সাৰ্ভিসমেন আৰু সিসি এৰ বাবে 11 টা পোষ্ট দিয়া হৈছে মানে 11 টাকে বিতৰণ কৰা হৈছে নেক্সট আহিলে ইয়াতে অ্যাসিস্ট্যান্ট ব্ৰিজৰ বাবে ইঞ্জিনিয়াৰিংৰ পোষ্ট হয় একেটা গুটেকিটা ইয়াতে যেহেতু ইউআৰৰ বাবে 10 টা পোষ্ট দিয়া হৈছে এসসি বাবে যিসকল এসসি ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 4 টা এসটি ক্যান্ডিডেটৰ বাবে 2 টা ওবিসি ক্যান্ডিডেটৰ বাবে 6 টা আৰু ইডব্লিউএস ক্যান্ডিডেটৰ বাবে 2 টা টোটেল দিছে 24 টা পোষ্ট আৰু এক্স সাৰ্ভিসমেন কোটাৰ বাবে আৰু সিসিডব্লিউ এৰ বাবে 5 টা 5 টাকে ইয়াতে দিয়া হৈছে নেক্সট আহিলে অ্যাসিস্ট্যান্ট কেৰেজ এণ্ড ওয়েগনৰ বাবে ইয়াতে এনএফআৰ ৰেলৱে সকলৰ পৰা ইয়াতে ইউআৰ ক্যান্ডিডেট সকলৰ বাবে 42 টা এসসি সকলৰ বাবে 17 টা এসটি সকলৰ বাবে 8 টা আৰু ওবিসি ক্যান্ডিডেটৰ বাবে 29 টা পোষ্ট আছে ৰিজাৰ্ভেশন ইয়াতে ইডব্লিউএস সকলৰ বাবে 11 টা টোটেল দিয়া হৈছে 107 টা যে এক্স সাৰ্ভিসমেন ক্যান্ডিডেট সকলৰ বাবে 22 টা আৰু সিসিডব্লিউ এৰ বাবে 22 টা পোষ্ট ৰিজাৰ্ভেশন আছে ইয়াতে অ্যাসিস্ট্যান্ট অপাৰেশন এণ্ড ইলেক্ট্ৰিকেলৰ বাবে ইয়াতে পোষ্টৰ সংখ্যা দিয়া হৈছে ইয়াতে যিসকল ইউআৰ ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 37 টা এসসি সকলৰ বাবে 14 টা এসটি সকলৰ বাবে 8 টা টোটেল তাৰপিছত ওবিসি সকলৰ বাবে 24 টা আৰু ইডব্লিউএস সকলৰ বাবে 9 টা টোটেল দিয়া হৈছে 92 টা পোষ্ট ইয়াতে এক্স সাৰ্ভিসমেন যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে ইয়াতে 19 টা আৰু সিসিডব্লিউ এৰ বাবে 19 টা পোষ্ট ৰিজাৰ্ভেশন আছে তাৰপিছতে আহিলে 9 নম্বৰতে অ্যাসিস্ট্যান্ট টিএল এণ্ড এসি ওয়াৰ্কশপৰ বাবে যিসকল ইউআৰ ক্যান্ডিডেটৰ বাবে বিলং কৰে ইউআৰ ক্যাটেগৰিৰ পৰা তেওঁলোকৰ বাবে ইয়াতে 8 টা দিয়া হৈছে তাৰপিছত এসসি সকলৰ বাবে 3 টা এসটি সকলৰ বাবে 1 টা ওবিসি সকলৰ বাবে যিসকল ওবিসি ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 6 টা ইডব্লিউএস সকলৰ বাবে 3 টা এটা টোটেল পোষ্টৰ সংখ্যা 21 টা দিয়া হৈছে আৰু এক্স সাৰ্ভিসমেন আৰু সিসি এৰ বাবে 4 টাকে পোষ্ট ৰিজাৰ্ভেশন আছে নেক্সট আহিলে 10 নম্বৰতে অ্যাসিস্ট্যান্ট টিএল এণ্ড এসি ইলেক্ট্ৰিকেলৰ বাবে ইয়াতে ইউআৰ ক্যান্ডিডেট সকলৰ বাবে 43 টা এসসি সকলৰ বাবে 14 টা এসটি সকলৰ বাবে 7 টা ওবিসি সকলৰ বাবে 24 টা ইডব্লিউএস সকলৰ বাবে 11 টা আৰু টোটেল দিয়া হৈছে ইয়াতে 103 টা পোষ্ট ইয়াতে এক্স সাৰ্ভিসমেনৰ বাবে 20 টা আৰু সিসিডব্লিউ এৰ বাবে কমপ্লিট কোৰ্স এপ্ৰেন্টিছৰ বাবে ইয়াতে 20 টা দিয়া হৈছে পোষ্ট তাৰপিছত অ্যাসিস্ট্যান্ট ট্ৰেক মেচিনৰ বাবে ইঞ্জিনিয়াৰিংৰ পোষ্ট ইয়াতে যিহেতু ইয়াতে ইউআৰ ক্যান্ডিডেট সকলৰ বাবে 12 টা এসসি সকলৰ বাবে 4 টা এসটি সকলৰ বাবে 2 টা ওবিসি সকলৰ বাবে 8 টা ইডব্লিউএস সকলৰ বাবে 3 টা ইয়াতে টোটেল পোষ্টৰ সংখ্যা দিয়া হৈছে 29 টা আৰু EXSM ৰ বাবে মানে এক্স সাৰ্ভিসমেন আৰু সিসিডব্লিউ এৰ বাবে 6 টাকে পোষ্ট বিতৰণ কৰা হৈছে অ্যাসিস্ট্যান্ট টিআৰডি বাবে ইলেক্ট্ৰিকেলৰ বাবে যিসকল ইউআৰ ক্যান্ডিডেটৰ পৰা বিলং কৰে ইউআৰ ক্যাটেগৰিৰ পৰা তেওঁলোকৰ বাবে 54 টা এসসি সকলৰ বাবে 20 টা এসটি সকলৰ বাবে 11 টা ওবিসি সকলৰ বাবে 35 টা আৰু এক্স সাৰ্ভিসমেনৰ বাবে 14 টা ইয়াতে টোটেল পোষ্টৰ সংখ্যা 134 টা দিয়া হৈছে আৰু যিসকল এক্স সাৰ্ভিসমেন আছে
এক্স সাৰ্ভিচমেন আছে তেওঁলোকৰ বাবে ইয়াতে যিসকল ট্ৰেক মেচিনৰ বাবে ইয়াতে 6টাকে দিয়া হৈছে পোষ্ট তাৰপিছত এছিষ্টেণ্ট টিআৰডিৰ বাবে ইলেক্ট্ৰিকেলৰ বাবে ইউআৰ কেণ্ডিডেটৰ বাবে 54টা এছচিৰ বাবে ইয়াতে 20টা তাৰপিছত এছটিৰ বাবে 11টা তাৰপিছত ওবিচিৰ বাবে 35টা তাৰপিছত ইডব্লিউএছৰ বাবে 14টা আৰু যিসকল এক্স সাৰ্ভিচমেন কোটা আছে তেওঁলোকৰ বাবে 26টা আৰু চিচিএৰ বাবে 26টাকে ইয়াতে পোষ্ট দিয়া হৈছে তাৰপিছত এছিষ্টেণ্ট টিআৰডি 12 নম্বৰতে আহিলে তাৰপিছত হৈ গ'ল তাৰপিছত 13 নম্বৰত আহিলে পইণ্টছমেন বি তাৰপিছত ট্ৰেফিকৰ বাবে ইয়াতে আহিলে যিসকল ইউআৰ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 112টা মানে 112টা পোষ্ট দিয়া হৈছে এছচিৰ বাবে 42টা এছটিৰ বাবে 20টা ওবিচিৰ বাবে 75টা আৰু ইডব্লিউএছৰ বাবে 27টা টোটেল পোষ্টৰ সংখ্যা দিয়া হৈছে 276টা এক্স সাৰ্ভিচমেনৰ বাবে 55টা আৰু চিচিএৰ বাবে 55টা পোষ্ট দিয়া হৈছে ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4ৰ বাবে যিসকলে ইউআৰ কেণ্ডিডেটৰ পৰা বিলং কৰে ইউআৰ কেটেগৰীৰ পৰা তেওঁলোকে 441টা বাবে পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে তাৰপিছত এছচিসকলে 163টা এছটিসকলৰ 81টা ওবিচিসকলৰ বাবে 294টা ইডব্লিউএছৰ বাবে 109টা টোটেল পোষ্টৰ সংখ্যা 1088টা পোষ্ট ইয়াতে ৰিজাৰ্ভেশ্যন আছে তাৰপিছত এক্স সাৰ্ভিচমেনৰ বাবে 216টা পোষ্ট দিয়া হৈছে আৰু চিচিডব্লিউৰ বাবে 216টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে ইতিমধ্যে টোটেল পোষ্টৰ সংখ্যা ইয়াতে মেনশ্যন কৰা আছে 828টা পোষ্ট তাৰ এতিয়া আহিলে কাট অফৰ বিষয়ে যিহেতু এইটো এটা ভৰ্তি প্ৰক্ৰিয়া অল ইণ্ডিয়া বেচিছত হয় সেইবাবে কাট অফটো অলপ হাই যায় কিন্তু প্ৰথম কাট অফটো নিশ্চয় অলপ কমে যাব ইয়াতে বহুতে ভয় খায় যে ৰেলৱে এক্সামত বাহিৰা কেণ্ডিডেটে এপ্লাই কৰে মই এপ্লাই নকৰোঁ বা আমি এপ্লাই কৰিলে পাম জানো তেনেকুৱা কোনো কথা নাই অসমৰ বহু কেণ্ডিডেটে এতিয়া ৰেলৱে জব লৈ পিনি চাকৰি কৰি আছে ইতিমধ্যে কোনো যাতে ভয় খাবলগীয়া নহয় সকলোৱে এক্সামবোৰৰ বাবে প্ৰিপেৰেশ্যন কৰি যোৱা সকলোৱে সমানমতে ফাইট কৰিব পাৰিবা এক্সামটো ভাল হ'লে তোমালোকে নিশ্চয় ছাকচেছ হ'ব পাৰিবা ইয়াতে কাট অফটো লৈ পিনি এইটো চিন্তা কৰি লাভ নাই কাট অফ যদি তোমালোকৰ নাম্বাৰ 60+ বা 70+ আহি আছে তেন্তে তোমালোকে নিশ্চিন্ত মনে থাকা তোমালোকে যিকোনো এটা পাই যাবা ইয়াতে চিন্তা কৰিবলগীয়া বিষয় নহয় মিনিমাম যদি 55ও আহি আছে ৰেলৱে এক্সামটো যিহেতু অলপ টাফ হয় সেইবাবে যদি 55 আহি আছে তেন্তে 60 ঘৰলৈ যাবলৈ ট্ৰাই কৰা তেতিয়া তোমালোকে যিকোনো এটা পোষ্টত লাভ হৈ যাবা এইটো আছে এটা সৰু সুৰা ইনফৰমেশ্যন যিসকলে ভাবি আছিলে যে পোষ্টৰ সংখ্যা কিমান আছে ক'ত কি আছে গুৱাহাটী ডিভিজনত সেইটোৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে আজিলৈ ইমানেই ধন্যবাদ জয় অসম